আমাৰ হাতত পইচাও নাই এনেকে বিলাই বিলাই কৰিবলৈ। আমি সাধাৰণ ঘৰৰ মানুহ আহিছো প্ৰথম নিৰ্বাচন খেলিবলৈ, নতুন মানুহ। কিন্তু এনেকুৱা এটা প্ৰত্যুত্তৰ দি নিৰ্বাচন কি জিকিব হে আপোনালোকে? এনেকে যদি জিকিব লাগে লৈ লওক ক্ষমতা। নেলাগে এনেকুৱা ক্ষমতা য'ত মানুহ হত্যা কৰি ক্ষমতা ল'ব লগা হয়। আমাক তেনেকুৱা ক্ষমতা নেলাগে, আপোনাকে দি দিছো, লৈ লওক। কিন্তু মানুহ হত্যা কৰি মানুহৰ মৃতদেহৰ ওপৰত ভৰি থৈ কোনো মানুহ জনসেৱক হ'ব নোৱাৰে। এনে মানুহৰ পাপ লাগিব জনতাৰ অন্তৰত। জনতাই যেতিয়া সাও দিব নহয়, এনেকুৱা মানুহে হাজাৰ ক্ষমতা পাওক, এদিন তিল তিলকে সকলো ভুগিব লাগিব। এনেকুৱা ক্ষমতা বিচাৰি জ্ঞানশ্ৰী বৰা অহা নাই, ৰাইজৰ বাবে কাম কৰিবলৈ আহিছো। এনেকুৱা ক্ষমতা আপোনালোকে ল'ব নালাগে। মানুহক এনেকে হত্যা কৰিবলৈ মানুহ উদ্যত হৈ পৰিব পাৰে নেকি? মানে এইবোৰ নৰপিশাচ নে এইবোৰ মানুহ? আপোনালোকে কওকচোন, এনেকুৱা হ'ব লাগে নেকি মানুহৰ ৰাজনৈতিক কাৰবাৰ? আজি আমাক বাৰে বাৰে আমাৰ ল'ৰাবোৰ ওলাই যাব নোৱাৰা হৈছে অফিচটোৰ পৰা। মই নিজে ছেফটি বিচাৰি পুলিচ কণ্ট্ৰল ৰুমত ফোন কৰিবলগীয়া অৱস্থা হৈছে। তেওঁলোকে এনেকুৱা ভয় ভাবুকি সৃষ্টি কৰিছে। আমি থকা এৰিয়াটোত নন ষ্টপ গাড়ী আমাৰ পিছা কৰি থাকে, য'ত যাওঁ গাড়ী পিছা কৰে। আমাৰ অফিচটোৰ বাহিৰত গাড়ী এনেকে ঘূৰি থাকে এনি টাইম। আমি প্ৰশাসনৰ পৰা ছেফটি এণ্ড ছিকিউৰিটি পাব লাগিব ন? চাওক দেই, আমি অখিলদাৰ নিৰ্বাচনতো, কোচৰ নিৰ্বাচনতো কাম কৰিম। আজি দিনটোত আমি গম পাইছো যোৰহাটত মানুহ হত্যা হৈছে। অলপ আগতে গম পাইছো ন? আজি শিৱসাগৰত আমাৰ এই মাত্ৰ গম পাইছো বিদ্যুৎ শইকীয়া, আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক গুৰুতৰভাৱে মাৰপিট কৰা হৈছে। শিৱসাগৰতো সেইখন নিৰ্বাচন হৈয়ে থকা নাই, শিৱসাগৰত কিবা হৈ গ'ল। এনেকুৱা নৰখাদক মানুহে যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হয়, মানুহৰ হত্যা কৰি নিজে আচলতে তৃপ্তি লাভ কৰা মানুহে যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হয়, তেতিয়া ক'ৰবাত মানুহ জীয়াই থকাৰ পৰিৱেশ নাথাকেতো। এয়া গণতন্ত্ৰৰ ৰক্ষাৰহে যুঁজ। আমি গণতন্ত্ৰ ৰক্ষাৰ যুঁজৰ নামত সম্পূৰ্ণৰূপে গণতান্ত্ৰিক ব্যৱস্থাটোক যদি ধ্বংস কৰোঁ, গণতান্ত্ৰিক প্ৰমূল্যবোধক ধ্বংস কৰি যদি আমি হত্যা কৰিব পৰা, মানুহক মাৰিব পৰা এটা পৰিৱেশলৈ লৈ যাওঁ, এয়া সন্ত্ৰাসবাদৰ পৰিৱেশ হৈছে এনে গণতন্ত্ৰ ৰক্ষা যুঁজ হৈছে? আপোনালোকে কওকচোন। প্ৰথম কথা, আমি কাইলৈৰ ভিতৰত প্ৰশাসনক দাবী কৰিছো, আজি ৰাতিৰ ভিতৰতে এই যিকেইজন মানুহৰ নাম কি কৈছে, যিকেইজন মানুহৰ নাম ভুক্তভোগীয়ে কৈছে, সেই কেইজন নামকেইটা কৈ দিয়ক দাদা। পল্লৱ গগৈ, জিন্তু ভৰালী, ৰমা বৰা, যিকেইজনৰ নাম প্ৰত্যক্ষদৰ্শী ৰাইজে কৈছে, যিকেইজনৰ নাম ভুক্তভোগীয়ে কৈছে, এই ৰাতিৰ ভিতৰতে তেওঁলোকক এৰেষ্ট কৰিব লাগিব। কাৰণ আমাৰ ঘৰত যেতিয়া আমাৰবোৰ মানুহে যেতিয়া কিবা এটা কৰে, কিছুদিনৰ আগতে যেতিয়া জলাশয় খননৰ প্ৰকল্পটোক লৈ প্ৰটেষ্ট হৈছিলে, আমাৰ দলৰ দেৱাংগসকলক গগৈ ঘৰলৈ মাজনিশা পুলিচ আহি ঘৰত উপদ্ৰৱ কৰিছিলে। মাজনিশা গৈ মানুহজন নথকা অৱস্থাত ঘৰত ৰাইজক ভয় ভাবুকি দিয়া হৈছিলে, ভয় খাইছিলে মানুহে। মই নিজে নিৰ্বাচনী কেণ্ডিডেট, মোৰ হাঁহ চৰাৰ ঘৰটোৰ পৰা ইয়ালৈকে আহিবলৈ ভয় লাগিছে, কিজানি বাটতে কোনোবাই আক্ৰমণ কৰে। কিন্তু আমাৰ সমৰ্থকক যদি আধামৰা কৰে, আমিতো ওলাই আহিব লাগিব ন? বাটত আমাক কোনোবাই যদি গুলিয়াইও মাৰে, তেতিয়াও মোৰ বাবে যদি কোনোবাই কষ্ট কৰিছে, মোৰ বাবে যদি মোক ভাল পাই কোনোবা ৰাইজ ওলাই আহিছে, সেই ৰাইজক যদি কেৱল মোক সমৰ্থন কৰাৰ বাবে হস্পিটেল গৈ থকা অৱস্থাত যদি তেওঁক এনেদৰে মাৰিবলৈ, সম্পূৰ্ণৰূপে হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰা হৈছে, মই মোৰ বুকুত গুলি পাতি হলেও, বুকুত গুলি মাৰিলেও মই ওলাই আহিম। কিন্তু আমাৰ প্ৰটেকশ্যনৰ দায়িত্ব কোনে ল'ব লাগিব? প্ৰশাসনে ল'ব লাগিব ন? কাইলৈ দিনটো নিৰ্বাচন। আজি এই মুহূৰ্তত ফোনটো ৰিচিভ কৰিবলৈ চিন্তা হৈ গৈছে যে আৰু ক'ৰবাত এনেকুৱা খবৰ আহিব নেকি, আৰু ক'ৰবাত এনেকুৱা কিবা হ'ব নেকি? কওকচোন, এয়া নিৰ্বাচন হৈ আছে নেকি? প্ৰতিটো সমষ্টিয়ে আজি যোৰহাটত হত্যা, শিৱসাগৰতো কি হৈ আছে, ৰাতিপুৱালৈকে কি হৈ যায়, কোন জীয়াই থাকিব, কোন মৰিব, এনে এটা পৰিৱেশ সৃষ্টি হৈছে। মোৰ ইয়াতো এনে এটা পৰিৱেশ সৃষ্টি হৈছে। এইবোৰ যদি মানুহে সঁচা অৰ্থত ৰাইজৰ বাবে কাম কৰে, তেতিয়াহ'লে মানুহে নিৰ্বাচনৰ আগত এনে পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়োজন থাকে নেকি? ৰাইজৰ আগত 5 বছৰ কাম কৰক, কাম কৰি নিৰ্বাচনৰ আগত ৰাইজে নিজে ভোট দিব ন? আজি শিৱসাগৰত সুকলমুৰীৰ নিচিনা মানুহ, যাৰ বিষয়ে ৰাইজে জানে, যিজনৰ বিষয়ে শিৱসাগৰ ৰাইজে হাওৰা বিধানসভা সমষ্টি এতিয়া বিকিমো ৰাইজে বহুদিনৰ পৰা জানে, তেনে মানুহক বিজেপি দলে টিকেট দিছে। টিকেট দিয়াৰ পাছত কেনে সন্ত্ৰাসবাদৰ পৰিৱেশ সৃষ্টি হ'ব সেইটো কি নাজানে কোনো? কি বুলি ক'ম এতিয়া মই? আমি প্ৰশাসনৰ পৰা প্ৰতিজন দলীয় কৰ্মী, প্ৰতিগৰাকী ৰাইজৰ নিৰাপত্তা বিচাৰিছো। আমি আজি ৰাতিৰ ভিতৰতে প্ৰশাসনৰ ওচৰত দাবী কৰিছো, এই তিনিজন মানুহ, যি তিনিজনৰ নাম ভুক্তভোগীয়ে কৈছে, যি তিনিজনৰ নাম প্ৰত্যক্ষদৰ্শীয়ে কৈছে, তেওঁলোকক এৰেষ্ট কৰিব লাগিব আৰু লগতে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া উত্তৰ দিব লাগিব। ৰাজনীতিৰ নামত
এই নৰপিশাচমুখী যাত্ৰা তেওঁলোকে কেলে কৰিছে ৰাজনীতিৰ নামত এনেকুৱা উদ্ভৱ দালি এনেকুৱা মানুহ হত্যা কৰিবলগীয়া পৰিৱেশ এটা তেওঁলোকে কেলে সৃষ্টি কৰিছে আমি মূল্যবোধৰ ৰাজনীতি কৰিবলৈ ইয়াত চেষ্টা কৰি আছিলো কোনো দিন তেখেতক কোনো ব্যক্তিগত আক্ৰমণ তুচ্ছতা চিহ্ন কৰা নাই কৰিছো নেকি কওক আমি যুক্তিৰে কৈছো কি কাম কৰিম সেয়া কৈছো কি সমস্যা আছে সেয়া দেখুৱাইছো তেখেতে কি কাম কৰিছিলে সেয়া ক'ব লাগিছিলে কি কৰিলে বিগত সময়ত সেয়া ক'ব লাগিছিলে আজিৰ দিনটোত আমাৰ কোনোবা দলীয় কৰ্মী যদি বেয়া কিবা কৰ্মত লিপ্ত হলহেঁতেন তেতিয়া কিবা প্ৰশ্ন উঠালেহেঁতেন আমি ক'বলৈ নাযাওঁ হয়নে নহয় আমাৰ দলীয় কৰ্মী আমাৰ হাতত পইচাও নাই এনেকে বিলাই কৰিবলৈ আমি সাধাৰণ ঘৰৰ মানুহ আহিছো প্ৰথম নিৰ্বাচন খেলিবলৈ নতুন মানুহ কিন্তু এনেকুৱা এটা প্ৰত্যুত্তৰ দি নিৰ্বাচন কি জিকিব হে আপোনালোকে এনেকে যদি জিকিব লাগে লৈ লওক ক্ষমতা নেলাগে এনেকুৱা ক্ষমতা য'ত মানুহ হত্যা কৰি ক্ষমতা ল'ব লগা হয় আমাক তেনেকুৱা ক্ষমতা নেলাগে আপোনাকে দি দিছো লৈ লওক কিন্তু মানুহ হত্যা কৰি মানুহৰ মৃতদেহৰ ওপৰত ভৰি থৈ কোনো মানুহ জনসেৱক হ'ব নোৱাৰে এনে মানুহৰ পাপ লাগিব জনতাৰ অন্তৰত জনতাই যেতিয়া হাও দিব নহয় এনেকুৱা মানুহে হাজাৰ ক্ষমতা পাওক এদিন তিলকে সকলো ভুগিব লাগিব এনেকুৱা ক্ষমতা বিচাৰি জ্ঞানশ্ৰী বৰা অহা নাই ৰাইজৰ বাবে কাম কৰিবলৈ আহিছো এনেকুৱা ক্ষমতা আপোনালোকে ল'ব নালাগে